নমস্কাৰ, মই ৰীতা। মোৰ চেনেল গাইডেন্স বাই ৰীতালৈ আপোনালোকক স্বাগতম জনালোঁ। কিছুদিন অলপ ব্যস্ত থকাৰ বাবে আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাই, চ' তাৰ বাবে ক্ষমা কৰিব। বহু লোকে জনাই আছে যে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে যথেষ্ট সংখ্যক পজিটিভ থাকিবলৈ সক্ষম হৈছে, উপকৃত হৈছে। মোৰো বৰ ভাল লাগিছে। তেনেকেই আশীৰ্বাদ কৰি যাব, সদায় আগুৱাই যাওঁ। আপোনালোকলৈ যিকণ সাম্য জ্ঞান আছে ভিডিঅ'সমূহ আগবঢ়াই যাম। আৰু আজি এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যদি সঁচাকৈ এই ভিডিঅ'টোত ভিজিট কৰিছে বা পাইছে, ইউনিভাৰ্চেও বিচাৰিছে যাতে আপোনালোকৰ দুখৰ দিনবোৰ অন্ত পৰক, সেইবাবে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ সন্মুখত আহিছে বা চাবলৈ পাইছে। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আপোনালোকে উপকৃত হ'ব। মই ভাবোঁ আপোনালোকৰ দুখৰ দিনৰ অন্ত পৰিব গৈ আছে। যি দুখৰ ওপৰত দুখ ভুগিবলগীয়া হৈ আছে, যি দিশৰ পৰাই নহওক। আৰু মই এটাই প্ৰয়াস কৰোঁ যাতে এখন সমৃদ্ধিময় পৃথিৱী আমি সকলোৱে লগ লাগি গঢ়িব পাৰোঁ, তাৰ মানসেৰে প্ৰচেষ্টা চলাই আছোঁ। চ' ভিডিঅ' মাজলৈ যোৱাৰ আগতে মই এক্সেছ বাৰ্ছৰ ক্লাছৰ আপডেট দি দিব বিচাৰিছোঁ। এপ্ৰিল মাহৰ 1 আৰু 2 তাৰিখে 1 তাৰিখে গহপুৰত মোৰ ক্লাছ আছে এক্সেছ বাৰ্ছৰ, আৰু 2 তাৰিখে মেইন লখিমপুৰত ক্লাছ আছে। চ' আপোনালোকে যদি মোৰ লগত এক্সেছ বাৰ্ছৰ ছেশ্যন বা ক্লাছ ল'ব বিচাৰে যোগাযোগ কৰিব, বা অন্য ডিষ্ট্ৰিক্টৰ পৰা চাই থাকিলেও আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'ত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, লগতে লাইক কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াই মই যেতিয়া ভিডিঅ'সমূহ দিওঁ ন'টিফিকেশ্যন পাবলৈ সক্ষম হ'ব। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক মই ক'ব বিচাৰিছোঁ, মই এক্সেছ বাৰ্ছ ফেচিলিটেটৰ হওঁ। এক্সেছৰ ক্লাছসমূহ দি থকাৰ লগতে বডি প'চেছৰ ছেশ্যন, এক্সেছৰ ছেশ্যন, আৰু লগতে মই এঞ্জেল হিলাৰ, এঞ্জেলৰ হিলিং কোৰ্চটো মই মানুহক দি আছোঁ অনলাইন অফলাইন। আৰু 7 চক্ৰ হিলিং মেডিটেশ্যন কৰায়ো মই অতি ফাষ্ট মানুহৰ মাজত সকলো দিশতে পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। আৰু লগতে মই টেৰট কাৰ্ড ৰিডাৰ, টেৰ' কাৰ্ডৰ মাধ্যমেৰে মানুহৰ সমস্যাসমূহ কিয় হৈ আছে তাৰ সমাধানৰ ৰাস্তা দেখুৱাই দিবলৈ সক্ষম হৈছোঁ। যথেষ্ট সংখ্যক লোক সফল হৈছে, তেওঁলোকে জনাইছে। আৰু আপোনালোকে যদি পাৰ্চনেলি আপোনালোকৰ সমস্যাসমূহ মোক শ্বেয়াৰ কৰিব বিচাৰে, মোৰ স্ক্ৰীণতে নম্বৰটো দিয়া হৈ আছে। আপোনালোকে পাৰ্চনেল গাইডেন্সৰ কাৰণে ব্যক্তিগত হিচাপে মোক যোগাযোগ কৰিব পাৰিব। আৰু তেতিয়া আপোনালোকে তাৰ কি হৈ আছে আপোনালোকে সম্পূৰ্ণৰূপে জানি তাৰ পৰা ওলাবলৈ সক্ষম হ'ব। বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। মানুহৰ আপোনালোকে জানে মই যে টেৰট কাৰ্ড ৰিডাৰ, সেইটো কাৰণে বিভিন্ন সংখ্যক মানুহৰ লগত এনাৰ্জি কানেক্ট হৈ থাকিবলগীয়া হয় ৰিডিঙৰ মাধ্যমেৰে। আৰু বেছিকৈ বেয়া লাগে, বেছি সংখ্যক মানুহে বহুত কষ্টত জীৱন যাপন কৰি আছে। আৰু মানুহৰ জীৱনলৈ এই দুখ কষ্টসমূহ কিয় আহে জানেনে? দুটা কাৰণতে আহে। এটা ভাল কাৰণতো আহে। আপোনালোকে ভাবিছে চাগে দুখ আহিলে কি ভাল হ'ব পাৰে। চ' আপোনালোকে শুনি লওক। আমাৰ কিছুমান মানুহৰ মনত এটা কুৱেশ্যন থাকে, মই সৰুৰে পৰা জানি বুজি কাৰোকো মনত অন্তৰত আঘাত দিয়া নাই, মোৰ লাইফত কিয় দুখৰ ওপৰত দুখ আহি আছে। চ' এইটো সম্পূৰ্ণৰূপে আপোনালোকে যদি বৰ্তমান আপুনি এজন সহজ সৰল ব্যক্তি, চ' আপুনি যদি ইটোৰ পিছত সিটো দুখৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে আৰু আজি এই ভিডিঅ'টোত ভিজিট কৰিছে, চ' আপুনি বুজি উঠক যে আপোনাৰ সেই গোটেইখিনি আচলতে এটা কালেক্টিভ এনাৰ্জিৰ পৰা মই কৈ আছোঁ। চ' আপোনালোকে সেইটো পাষ্ট লাইফ কৰ্মাই হয়। চ' পাষ্ট লাইফ কৰ্মা যেতিয়া মানুহৰ লাইফত পাষ্ট লাইফ কৰ্মা হৈছে পূৰ্বজন্মৰ কৰ্মৰ হিচাপ কিতাপ, ঠিক আছে। আপোনালোকে পূৰ্বজন্মত হয়তো এই জন্মত মনত নাই, পূৰ্বজন্মত কিছু বেয়া কৰ্ম সৃষ্টি কৰিছিল বা হৈছিল আপোনাৰ দ্বাৰা। চ' সেইটোৰ ভুক্তভোগী হিচাপে আমি কেতিয়াও কৰ্মৰ ফলৰ পৰা হাত সাৰি থাকিব নোৱাৰোঁ। সেইকাৰণে আপুনি লাইফত এটাৰ পিছত এটা দুখ পাবলগীয়া হৈছে। আপুনি সেইটো সদায় একচেপ্ট কৰিব লাগিব। কেতিয়াও ভগৱানক কমপ্লেইন কৰিব নোৱাৰিব যে মোৰ জীৱনত ইমান প্ৰভুৱে দুখ দিছে। কিছুমানেতো এনেকৈও কয়, কণা গোসাঁই মোৰ কপালতে দুখখিনি লিখিলে। নহয়, আচলতে আমি নিজৰ কৰ্মৰ ফলৰ কাৰণে নিজেই ভুক্তভোগী হওঁ। আপোনাৰ কৰ্মফলে আপুনি ভুঞ্জিত হয়। চ' সেইটো কাৰণে প্ৰথমতে আমি ভগৱানৰ ওচৰত এই কথাটো, নিজৰ দুখটো আমি স্বীকাৰ কৰিব লাগিব। আৰু এই জন্মত যে আপুনি ভাবিছে মইতো কাৰো জানা শুনাত যিমান পাৰোঁ আনক সহায় কৰিব চেষ্টা কৰোঁ, ভগৱানে দিয়া সতি আৰু মানুহক সহায় কৰিলোঁহঁতে
মানে কি মনটো দিলে কণটো নিদিলে মানে টকা পইচা নিদিলে আৰু কৰিলোঁ অতি আপুনি যদি এখন সহজ মনৰ অধিকাৰী চ' আপোনাৰ দুখৰ অন্ত পৰিব গৈ আছে এই দুখখিনি আপোনাক হেঁচা প্ৰয়োগ কৰিছে এটা ভাল ৰাস্তা বিচাৰিবলৈ সেইকাৰণে আপুনি এই ভিডিঅ'ত ভিজিট কৰিছে বা এনেধৰণৰ ভিডিঅ'সমূহ চাইছে চ' কেতিয়াবা পাষ্ট লাইফৰ যেতিয়া এই কৰ্মৰ হিচাপ কিতাপখিনি শেষ হ'বলৈ গৈ থাকে তাৰপিছতে মানুহৰ জীৱনত এটা নতুন জীৱনৰ পাতনি মেলা হয় আৰু কিছুমান মানুহ এই কষ্টখিনি পাই পেলাই আধ্যাত্মিক স্পিৰিচুৱেলিটি এৱেকনিং মানে আধ্যাত্মিক জাগৃতি হয় আৰু আধ্যাত্মিক দিশত সুন্দৰভাৱে তেওঁলোকে এই কষ্টখিনি পাওঁতে ভগৱানৰ ওচৰ চাপি যায় ভগৱান মোক বচোৱা বা মোক অকণমান শান্তি দিয়া যেতিয়া প্ৰাৰ্থনা কৰিবলৈ ধৰে তেতিয়া কি হয় ভগৱানেতো ডাইৰেক্ট আৱিৰ্ভাৱ হৈ আপোনাক ক'ব নোৱাৰে তোমাৰ এনেকুৱা পাষ্ট লাইফ কৰ্মৰ কাৰণে কষ্ট খাইছা আৰু বেছি দিন নাই তোমাৰ মানে কি বেয়া দিনৰ অন্ত পৰিব বাকী যিখিনি জীৱনকাল আছে তুমি ভাল কাম কৰি পেলাই আগুৱাই যোৱা এই ভাল কামৰ দ্বাৰা তোমাৰ নিজৰ ভাগ্য লিখা মই সদায় আছোঁ চ' আপোনাক সেইখিনি ইনফৰমেশ্যন দিবলৈকে কাৰোবাক মাধ্যম বনাব যদি আপুনি মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে ময়ে আপোনালোকৰ মাজৰ মাধ্যম হ'লোঁ চ' তেনেকুৱা ধৰণৰ ভিডিঅ' আহিব বা তেনেকুৱা ধৰণৰ মানুহৰ সংস্পৰ্শ পাব যে আপুনি কৈ আছে নাই তই এনেকৈ কৰ বা ভগৱানৰ ওপৰত বিশ্বাস ৰাখ আধ্যাত্মিকতাত যা বা মেডিটেশ্যন কৰ বা এনেকুৱা ধৰণৰ কিছু স্পিৰিচুৱেল মানে কি এক্টিভিটিছৰ লগত তই নিজক কানেক্ট কৰ মনৰ শান্তি ঘূৰি আহিব গোটেই দিশৰ পৰা সুখ শান্তি সমৃদ্ধিবোৰ ঘূৰি আহিব চ' আপুনিও আপোনাৰ অন্তৰে চুই গ'লে আপুনি যদি সেই ৰাস্তাত অগ্ৰসৰ হ'বলৈ আৰম্ভ কৰে যিখিনি কষ্ট পালে সেইখিনি সদায় পাষ্ট লাইফ কৰ্মা বুলি একচেপ্ট কৰি আপুনি এৰি দিব লাগিব আৰু নতুন জীৱনৰ প্ৰতি এটা ভাল দিশেৰে গতি কৰিবলৈ আপুনি আগ্ৰহী হ'ব লাগিব তেতিয়া ভগৱানৰ ইউনিভাৰ্চৰ ব্লেছিং পাবলৈ সক্ষম হ'ব আৰু পাষ্ট লাইফ কৰ্মাৰ কাৰণে যেতিয়া আপুনি ভুক্তভোগী হৈছে সেই কথাটো কিন্তু আপুনি একচেপ্ট কৰিবই লাগিব ঠিক আছে আৰু মানুহৰ জীৱনত মানে কি সেই কৰ্মফলৰ যেতিয়া অন্ত হয় তেতিয়া আকৌ নতুন নিজৰ কৰ্মৰ দ্বাৰা মানে আমি নিজৰ ভাগ্যখন আমি লিখিব পাৰোঁ সেইটো কাৰণে আমি কেতিয়াবা আমি আমাৰ লাইফত বহু প্ৰকাৰে আমি কষ্ট পাব পাৰোঁ হয়নে কেতিয়াবা আৰ্থিক দিশৰ পৰা হওক কেতিয়াবা ৰিলেশ্যনশ্বিপৰ পৰা হওক টকা পইচা অজস্ৰ আছে কিন্তু সুখ সমৃদ্ধিপূৰ্ণ এটা ৰিলেশ্যনশ্বিপ নহয় মানে শাহু শহুৰৰ পৰা হওক হাজবেণ্ডৰ পৰা হওক বহুতো টৰ্চাৰ পাবলগীয়া হয় চ' আপোনালোকে যদি তেনেকুৱাও পাই আছে সেইটো পাষ্ট লাইফ কৰ্মা হয় আপোনালোকে তেওঁলোকক তেনেকৈ অত্যাধিক মানসিক কষ্ট পাষ্ট লাইফত দি থৈছিলে চ' যোৱা জন্মত দি থৈছিলে সেইকাৰণেহে আপোনাৰ জীৱনত সেই নিৰ্দিষ্ট ব্যক্তিসমূহে মানসিক অশান্তি দিয়ে চ' আপুনি যদি ইয়াৰ পৰা মুক্তি পাব বিচাৰে তেনেহ'লে আপুনি নতুনকৈ তেওঁলোকৰ লগত কোনো কৰ্মা ক্ৰিয়েট নকৰিব মানে বেয়া কৰ্মফল সৃষ্টি নকৰিব আপোনালোকে সেই মুহূৰ্তত যদি আজি ভিডিঅ'টো চাই আছে যদি আপোনাক কোনোবা শাহু শহু বা হাজবেণ্ডে মনোকষ্ট দি আছে আপুনি একদম চাইলেণ্ট ভূমিকা আপুনি গ্ৰহণ কৰক মানে কি মোৰ পাষ্ট লাইফ কৰ্মাৰ কাৰণে মই পাইছোঁ মই একচেপ্ট কৰিছোঁ প্ৰভু মোক সাহস দিয়া মোক ধৈৰ্য দিয়া মই যাতে সেইখিনি ক্লিনছ কৰি চাফা হ'ব পাৰোঁ চ' তেওঁ যদি আজি মনোকষ্ট দিছে আপুনি আগতে দিয়া এদিন মনোকষ্ট দিয়াৰ এটা দিন মাইনাছৰ গৈছে বুলি আপুনি ভাবি হেপী হ'ব যে মই কৰা কৰ্মফল আজি এটা দিন কমি আহিছে কাইলৈ আকৌ দিছে তেনেকৈ কমি আহিব যদি আপুনি এই কথাটোৰ জ্ঞানটো নাপায় তেনেহ'লে আপুনিতো আকৌ তেওঁ আপোনাক মনোকষ্ট দিছে আপুনিও বাক্য বচনে আপোনাৰ কৰ্মৰে আকৌ মনোকষ্ট দিছে নতুন কৰ্মৰ সৃষ্টি হৈ যাব চ' চক্ৰবৃদ্ধি সুদ আপোনাৰ লাইফত লাগি যাব আৰু আপুনি কেতিয়াও ওলাই আহিবলৈ সক্ষম নহ'ব সেইকাৰণে যদি ভিডিঅ'টো চাই আছে কোনোবা মানুহৰ পৰা মানসিক যদি অশান্তি পাই আছে আপুনি একদম চাইলেণ্ট ভূমিকা গ্ৰহণ কৰক আৰু সেই নিৰ্দিষ্ট মানুহখিনিৰ লগত আপুনি হোপোনোপোনো প্ৰেয়াৰটো কৰা আৰম্ভ কৰক অতি সোনকালে আপুনি হোপোনোপোনো প্ৰেয়াৰটো ফৰগিভনেছ প্ৰেয়াৰ বুলিও ক'ব পাৰি ফৰগিভনেছ মানে ক্ষমা প্ৰাৰ্থনা চ' আপুনি যি ব্যক্তিৰ পৰা নিৰ্দিষ্ট হিচাপে আপুনি প্ৰব্লেম পাই আছে তেওঁলোকৰ লগত ক্ষমা প্ৰাৰ্থনা কৰক যে মানুহজনৰ নামটো ক'ব মই আপোনাৰ চলটোক ক'ব বিচাৰিছোঁ আই এম চৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ মই নাজানো পাষ্ট লাইফত আপোনাৰ লগত কি কৰ্ম ক্ৰিয়েট কৰি থৈছোঁ যাৰ কাৰণে মই আজি ভুক্তভোগী হৈ আছোঁ সেইটো কাৰণে আপুনি মোক ক্ষমা কৰি দিয়ক আৰু ময়ো আপোনাক ভাল পাওঁ আপুনিও মোক ভাল পাওক বা মোক ময়ো যদি কিবা মানে কি আপুনিও যদি কিবা বাক্য বচনে এতিয়া মোক এই জনমতো কৈছে বা ময়ো আপোনাক ক্ষমা কৰি দিছোঁ চ' সেই ইনটিউশ্যনটো ৰাখি পেলাই আপোনালোকে ক্ষমা প্ৰাৰ্থনা খুজিবলৈ আৰম্ভ কৰক যদি পইচাৰ ক্ষেত্ৰত হৈ আছে বাকী দিশখিনি ঠিক আছে ৰিলেশ্যনশ্বিপ ঠিক আছে
আপোনাৰ পইচাৰ প্ৰব্লেম হৈ আছে চ' তেতিয়া আপুনি মানিৰ লগত কৰিব লাগিব এই হপনপনো পেয়াৰটো বা ফৰগিভনেছ পেয়াৰটো চ' মানিক লৈ আমাৰ বহুতো নিগেটিভ কনচেপ্ট আছে নিগেটিভ বিলিফ চিষ্টেম আছে আমাৰ কোৰ্টত বহি আছে ভিতৰত বহি আছে জন বা মানে আগৰ জন্মতো চাগৈ মানিক লৈ আমাৰ বেয়া কনচেপ্টে আছিল যেতিয়া মৃত্যু হৈছিল তেতিয়াও যদি আমি এনেকৈ ভাবি পেলাই মৰিছোঁ আজি মই ইমান অসুখ মোৰ টকা পইচা নাথকাৰ কাৰণে আজি মই এই ভুক্তভোগী হৈ মই মৃত্যুবৰণ কৰিবলগীয়া আছে টকা পইচা ঘটা ইমানেই টান লাইফত সেই কনচেপ্টটো লৈ পেলাই যদি আপুনি মৃত্যুবৰণ কৰিছে তেনেহ'লে এই জন্মত সেই মানে টকাৰ প্ৰতি লোৱা বেয়া ধাৰণাটো আপোনাৰ কোৰ্টত বহি আছে আপোনাৰ ভিতৰত বহি আছে চ' সেইটো কাৰণে যিমান কষ্ট কৰিলেও আপোনাৰ লাইফলৈ টকা নাহে বা আহিলেও দৃষ্টি নাথাকে চ' সেইটো কাৰণে আপোনালোকে কৰিব পাৰে মানিৰ লগত হপনপনো মাই ডিয়াৰ মানি আই এম চৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ আপোনালোকে সেইটো কৰিব পাৰে এটা পইচা লৈ পেলাইও কৰিব পাৰে নল'লেও কৰিব পাৰে আপোনালোকে যদি চকু পানী ওলাই যায় মই এনেকুৱা কথা কৈ থোৱা বা এনেকুৱা কনচেপ্ট মোৰ ছাবকনচিয়াছ মাইণ্ডত বা অন্তৰাত্মাত থকাৰ কাৰণে মোৰ পইচাই লগ নিদিয়ে চ' পূৰা ৰিয়েলাইজ কৰি ফিলিংছ কৰি আপোনালোকে এইটো ক'ব লাগিব মাই ডিয়াৰ মানি আই এম চৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ চ' আপোনাৰ চকু পানী ওলাব লাগিব বহুতে পাৱাৰফুল হয় এই হপনপনো পেয়াৰটো ঠিক আছে চ' আপোনালোকৰ যিকোনো চিটুৱেশ্যনত যদি আপোনালোকে এই ফৰগিভনেছ পেয়াৰটো কৰিবলৈ আৰম্ভ কৰে তেনেহ'লে আপোনালোকে অতি সোনকালে এই সমস্যাসমূহৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ব আৰু যোনে এনেকৈ দুখৰ ওপৰত দুখ লাইফত পাই আছে আপোনালোকে তথাপিও কৈছোঁ আপোনালোকে ভগৱানে কি ইংগিত দি আছে ইংগিতটো আপোনালোকে একচেপ্ট কৰিবলৈ মানে কি চেষ্টা কৰক কষ্ট পালে আমি ভগৱানৰ পৰা দূৰ হ'ব নালাগে ভগৱানৰ ওচৰ চাপি যাব লাগে যদি আপোনালোকে আধ্যাত্মিক গ্ৰথৰ ওপৰত কাম কৰে তেনেহ'লে আপোনালোকৰ এই সমস্যাসমূহৰ পৰা অতি সহজে ওলাই আহিবলৈ সক্ষম হ'ব আৰু এখন সুন্দৰ সমৃদ্ধিশালী পৃথিৱীৰ লগত নিজকে চিনাকি কৰি ল'ব পাৰিব বা নিজে জীয়াব পাৰিব তেনেকুৱা এখন পৃথিৱীৰ মাজত চ' যি কৰিয়ে নহওক আমি সুখ সমৃদ্ধিময় এখন যদি পৃথিৱী গঢ়িব বিচাৰোঁ সকলোৱে সহযোগিতা লাগিব আৰু যদি আপোনালোকে ভাবিছে মই এই একো সমস্যাৰ পৰা ওলাব পৰা নাই আপোনালোকে মোক পাৰ্চনেলি আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু এতিয়া মোৰ যথেষ্ট মানে কনফিডেঞ্চ আহি গৈছে বহুত মানুহে মানে কি ফিডবেকবিলাক বহুত সুন্দৰকৈ দিছে যে বাইদেউ আপোনাৰ যেতিয়া গাইডেঞ্চ ফ'ল' কৰি আছোঁ বহুতখিনি উপকৃত হ'বলৈ সক্ষম হৈছোঁ যেতিয়া এটা টেৰট কাৰ্ড ৰিডিং মোৰ লগত কৰায় তেওঁৰ পাৰ্চনেল সমস্যাখিনি যেতিয়া শ্বেয়াৰ কৰি দিয়ে তেওঁলোকক তেতিয়া সেই নিৰ্দিষ্ট সমস্যাটোৰ ওপৰত গাইড কৰিবৰ কাৰণে মোৰ সহজ হয় আপোনালোকে যদি মানিৰ ওপৰত বহুত বেয়া কনচেপ্ট আছে মানি দিশটো বহুত বেয়া চ' আপোনালোকক মাইণ্ড হিলিং কৰোৱা হয় মিউজিকৰ দ্বাৰা চ' সেইটো কৰোৱা হয় আৰু ছাবকনচিয়াছ মাইণ্ডত যদি আপোনালোকৰ বহুত নিগেটিভিটি ভৰি আছে চ' ছাবকনচিয়াছ মিউজিক হিলিঙো প্ৰভাইড কৰা হয় মোৰ পিনৰ পৰা চ' যি কৰিয়ে নহওক আপোনালোকক ট্ৰমাৰ পৰা বা সেইখিনি কষ্টৰ পৰা উলিয়াই আনিবলৈ প্ৰচেষ্টা চলাই আছোঁ সেই তাৰ ওপৰত বহুতো ছাকচেছো হৈছোঁ চ' আপোনালোকেও আহিব পাৰে আৰু মই আশা ৰাখিছোঁ যে আপোনালোকে যাতে এই দুখসমূহত ভুগি থাকিবলগীয়া নহয় আৰু আপোনালোকে অতি সোনকালে তাৰ পৰা ওলাই আহিব তাৰে কামনাৰে আজিলৈ আহিছোঁ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই